এই ৰামে কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল উপজে আপুনি দেখা ভকতিৰ বল নাহি তপ জপ জ্ঞান অভ্যাস বৈৰাগ্য তথাপি সমস্তে ধৰ্মে নেৰৈ তাৰ লাগ ইমান সুন্দৰ সিদ্ধান্ত যে কৰ্ম নকৰাকৈও সমস্ত কৰ্মৰ পুণ্যৰ ফলটো সেই জীৱই লাভ কৰিব পাৰে উপজে আপুনি দেখা ভকতিৰ বল ভক্তিৰ প্ৰভাৱত সমস্ত কৰ্মৰ পুণ্যৰ ফল সেই জীৱই লাভ কৰিব পাৰে নাহি তপ জপ জ্ঞান অভ্যাস বৈৰাগ্য সেই জীৱই তপ জপ জ্ঞান মাৰ্গ বৈৰাগ্য অভ্যাস এইবিলাক নকৰিলেও তথাপি সমস্ত ধৰ্মে নেৰৈ তাৰ লাগ তথাপিতো কিন্তু সমস্ত ধৰ্মই সেই জীৱাত্মাৰ পাছে পাছে ঘূৰি ফুৰে সেই সমস্ত ধৰ্মবিলাকে সেই জীৱাত্মাৰ পাছে পাছে ঘূৰি ফুৰি সেই সমস্ত ধৰ্মৰ পুণ্যৰ ফলটো সেই ব্যক্তিজনক সেই জীৱাত্মাক প্ৰদান কৰি থাকে আমি সকলোৱে যদি কম বেছি পৰিমাণে চিন্তা কৰোঁ আজি গোপাল বৰা বাপজনাই যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক এই অনুষ্ঠান ভাগিলে নিমন্ত্ৰণ কৰিলেহেঁতেন তেতিয়াহ'লে গহপুৰৰ যিজন বিধায়ক সেইজনক নিমন্ত্ৰণ নকৰাকৈ তেওঁ আহি ইয়াত উপস্থিত হৈ দিলেহেঁতেন দ্বিতীয়তে গহপুৰৰ যিখন থানা সেই থানাৰ যিসকল বিষয়ববীয়া প্ৰত্যেকজনলৈ এপ্লিকেশ্যন নিদিয়াকৈও হিমন্ত বিশ্ব শৰ্মা দেৱক নিমন্ত্ৰণ কৰি দিয়াৰ লগে লগে তেওঁলোকে আহি ৰাস্তাৰ নিৰ্দিষ্ট ঠাইত আহি ৰৈ থাকিলেহেঁতেন আপুনি মোক ক'বলৈ দৰকাৰ নাই নিৰ্দিষ্ট জেগাত যদি দৰখাস্তখন দি দিব পৰা যায় তেতিয়াহ'লে বাকী কনিষ্ঠ বল সমস্তখিনি বিষয়ববীয়া আহি আজিৰ এই পবিত্ৰ পুণ্য ধাম ভাগিত উপবিষ্ট হৈ যাব ঠিক তেনেকৈ যিজনে এক দেৱ এক সেৱ একবিনে নাইকেও এক ঈশ্বৰক চিন্তা কৰে সেইজনাৰ পাছে পাছে সমস্ত দেৱ দেৱতা ঘূৰি ফুৰে যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি যিজনে এক ঈশ্বৰক চিন্তা কৰে তেওঁৰ পাছে পাছে সদা সৰ্বদা ৩৩ কোটি দেৱ দেৱতা অহৰ্নিশে ঘূৰি ফুৰে বুলি সিদ্ধান্ত দিছে অকল সেয়াই নহয় আৰু আছে কি মূৰ্তিমন্ত হুয়া ৫০০ প্ৰকাৰ মুকুতি মোকলৈও বাপ বুলি কৰয় কাকুতি ৫ প্ৰকাৰ মুক্তি লাভ হয় এটি জীৱই যিজনে ঈশ্বৰৰ নাম আশ্ৰয় কৰে যিজনে ভক্তি কৰে তেওঁ ৫ প্ৰকাৰ সিদ্ধি লাভ হয় হালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ আৰু মোক্ষ প্ৰাপ্তি কোনে কোনে দিব নোৱাৰে সিদ্ধান্ত দিছে মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মুখ কদিবা কন পাৰোঁ একোজন হেৰা ব্ৰহ্মা হেৰা ইন্দ্ৰ মই স্বয়ং শিৱ আমি সকলোৱে এই জীৱক মোক্ষ প্ৰাপ্তি কেতিয়াও দিব নোৱাৰোঁ কাৰণ এই শক্তিটো আমাৰ হাতত নাই কোনে দিব পাৰিব কেৱল স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান কৃষ্ণদেৱেহে দিব পাৰিব জীৱক মুক্তি প্ৰদান মোক্ষ প্ৰাপ্তি তেনে ক্ষেত্ৰত চোৱাচোন কলিযুগৰ মলমতি মনুষ্যবিলাকলে বোলে কি কৰি আছে তাম্ৰ কাহ প্ৰতিমায়ে কিবা গতি দিব
কলিত মলিন লোকে ইহাংকে পূজিব। যিটো আমি স্বয়ং দেৱতাসকলে দিব নোৱাৰোঁ, মই শিৱ, তুমি ব্ৰহ্মা, ইন্দ্ৰ, বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য, অশ্বিনী কুমাৰ, যম আদিসকলে, তেনে ক্ষেত্ৰত কলিযুগৰ মনুষ্যই আমাৰেই এটা এটা মূৰ্তি সোণ, ৰূপ, তাম, কাঁহ, পিতল, মাটি, কাঠ, বাঁহ, খেৰ আদিৰে নিৰ্মাণ কৰি কৰি ধূপ ধূনা বন্তি জ্বলাই যদি সেৱা পূজা কৰি থাকে, সেই জীৱক আমাৰ মাটিৰ মূৰ্তিবিলাকে কি মুখ্য দিব? কাৰণ সেইটো আমিয়ে দিব নোৱাৰোঁ স্বয়ং দেৱতাসকলে। চোৱাচোন কলিযুগৰ মলমতি মনুষ্যবিলাকৰ কৰ্ম। এজন খনিকৰে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে, এজন খনিকৰ শিল্পী। হে প্ৰভু, তুমি বিশ্বশিল্পী খনিকৰ, বিশ্বকৰ্মা। ভগৱন্তৰ এটি নাম হ'ল বিশ্বকৰ্মা, কিয়নো তেওঁ মাটি, পানী, বায়ু, অগ্নি, আকাশ পঞ্চভূত তেওঁ সৃষ্টি কৰিছে। সেই তত্ত্বটোৰ নাম হ'ল ভগৱান। ভ মানে ভূমি অৰ্থাৎ মাটি, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। এই পঞ্চতত্ত্ব যিজনৰ সৃষ্টি, সেই শক্তিটোৰ নাম হ'ল ভগৱান। আৰু সেই ভগৱানৰ অনন্ত কোটি নামৰ এটি নাম হ'ল বিশ্বকৰ্মা। তেওঁক পৃথিৱীৰ মনুষ্য নামৰ এজন খনিকৰে কৈছে যে প্ৰভু, তুমি বিশ্বশিল্পী খনিকৰ বিশ্বকৰ্মা, আৰু মই তোমাৰ দ্বাৰা সৃষ্টি এটি সাধাৰণ মনুষ্য খনিকৰ শিল্পী। তোমাৰ মোৰে বৃত্তিটো একেটাই, তুমি জীৱবিলাকক বনাইছা, তুমি খনিকৰ, আৰু মই বনাইছোঁ তোমাৰ মূৰ্তিবিলাক। বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য, ইন্দ্ৰ, অশ্বিনী কুমাৰ, যম, ব্ৰহ্মা, শিৱ, কৃষ্ণ আদি দেৱ দেৱতাসকলৰ মূৰ্তিবিলাক মই নিৰ্মাণ কৰিছোঁ, আৰু তুমি আমাৰ নিচিনা জীৱবিলাকক নিৰ্মাণ কৰি দিলা। তোমাৰ মোৰ বৃত্তিটো একেটাই, তুমিও খনিকৰ, ময়ো খনিকৰ, কিন্তু পাৰ্থক্য এটা আছে প্ৰভু। বোলে কি? তুমি যিবিলাক মানুহ নামৰ পুতলা নিৰ্মাণ কৰিলা, তুমি যিবিলাক মানুহ নামৰ পুতলা সৃজন কৰিলা, সেই মানুহ নামৰ পুতলাবিলাক ইমানেই অজ্ঞানী, মই বনাই দিয়া মাটিৰ মূৰ্তিবিলাককে ধূপ ধূনা জ্বলাই, চাকি বন্তি জ্বলাই তুমি বুলি ঈশ্বৰ বুলি সদায় সেৱা কৰি আছে। তোমাৰ মোৰ মাজত পাৰ্থক্য এইটো প্ৰভু, তুমিও শিল্পী, ময়ো শিল্পী, কিন্তু তুমিও যিখিনি নিৰ্মাণ কৰিছা মানুহ নামৰ পুতলা, সেইসকল কিন্তু অজ্ঞানী, আৰু মই যিসকল বনাইছোঁ এইবিলাকতো এনেও জড়, কিন্তু সেই জড়বিলাককে তুমি বনোৱা শ্ৰেষ্ঠতম জীৱ বুলি ভাবি থকা মনুষ্য নামৰ অজ্ঞানী পুতলাবিলাকে দিনে ৰাতিয়ে তাকেই সেৱা পূজা কৰি আছে। প্ৰমাণটো আপোনাভাৱে ইতিমধ্যে পাই গৈছে। ভগৱানে জীৱক প্ৰাণ প্ৰতিষ্ঠা কৰি দিলেহে জীৱই মুখেৰে মাতিব পাৰে। আমি সকলোৱে এইটো জানো যে স্বয়ং ভগৱন্ত ইয়াত পৰমাত্মা ৰূপে সোমাব লাগিব। মাধৱ গুৰুজনাই কৈছে, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। ভগৱন্ত পৰম ব্ৰহ্ম পৰমাত্মা ৰূপে হৃদয়ত সোমাই আছে প্ৰত্যেকৰে। গুৰি পৰুৱাজনীৰ পৰা আৰম্ভ কৰি বিৰাটকায় হাতীটোলৈকে প্ৰত্যেকতে ব্ৰহ্ম সোমাই আছে, জীৱাত্মা স্বৰূপত পৰমাত্মা ইখতত্ত্ব। সেইকাৰণে আমাৰ চুলি এসপ্তাহত বহুত দীঘল হয়, সেইকাৰণে আমাৰ আঙুলিত থকা নখ এসপ্তাহত কাটিব লগা হয়। এই শৰীৰটো এটি কেঁচুৱাৰ পৰা যৌৱনপ্ৰাপ্ত হৈ কিশোৰ, কৈশোৰ, যৌৱন, বৃদ্ধ আদি চাৰিটা অৱস্থা পাৰ কৰি আহিব লগা হয়। এনেধৰণে বাঢ়ি বাঢ়ি গৈ থাকে, কিন্তু যেই মুহূৰ্ততে পৰম ব্ৰহ্ম ইয়াৰ পৰা ওলাই যাব, নখ চুলি বাঢ়েনে? নেবাঢ়ে। তেনে ক্ষেত্ৰত ভগৱন্ত বস্তু ইয়াত সোমাই থাকিলেহে যেতিয়া আমাক চৈতন্য বুলি কৈছে, তেনে এক মানুহ নামৰ জীৱই পুতলা এটাৰ মাজত, মূৰ্তি এটাৰ মাজত প্ৰাণ প্ৰতিষ্ঠা কৰিব পৰা শক্তিটো আছে নেকি? এই ৰাম
আন ধৰ্মে কৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয় ভাগৱত ধৰ্মে জানা শিখবনো হয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰিলে জীৱৰ বহুত অপৰাধ হয়, কিন্তু ভাগৱত ধৰ্মত এইবিলাক নাই। ভাগৱত ধৰ্মত কৃষ্ণ বুলি ক'বলৈ কৈছে। শংকৰ গুৰুজনাই দৰ্শন কৰাই দিলে, ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। হে ৰামন ভাই, তুমি কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, হৰি বুলি কোৱা, বিষ্ণু বুলি কোৱা, সেই ৰূপটো তুমি যেনেকৈ ভাবিছা হৃদয়ত তুমি স্থাপন কৰা। সি মুহূৰ্ততে যদি তুমি সংসাৰ এৰিব লগা হ'ল, জানা নাহি তথাপি তাহাৰ অকল্যাণ। সি জীৱয়ো মুক্তি লাভ কৰিব। তুমি ক'ত আছা? হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযময়ে কুবিধি, হৰিত হৰণ লৈয়া কেৱল শৰীৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। তুমি যদি হাতত কাঁচি এখন লৈ পথাৰত ধান দাই আছা, কান্ধত বিৰিয়া পাত লৈ যদি ডাঙৰি ভাৰ লৈ গৈ আছা, চাইকেলখন চলাই যদি কোনোবা ভাগ অনুষ্ঠানলৈ গৈ আছা, গাড়ীখন চলাই যদি অফিচলৈ গৈ আছা, প্ৰত্যেক মুহূৰ্ততে যদি তুমি মুখেৰে মনেৰে ঈশ্বৰৰ নাম চিন্তা কৰি গৈ আছা, ইফালৰ পৰা যদি আহি গাড়ী এখনে খুন্দিয়াই তোমাৰ মৃত্যু হয়, শাস্ত্ৰই সিদ্ধান্ত দিছে সেই জীৱৰ প্ৰতি ভগৱন্তৰ কৃপা বৰ্ষণ হয়। ইমান সুন্দৰ দৰ্শন কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দৰ্শন দিছে। আমি এতিয়া কোনটো আশ্ৰয় কৰিম, চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱতেও কাকো দাবী ধমকি দিয়া নাই, আৰু প্ৰাণজিৎ নামৰ এই শৰীৰটোৱেও কাকো বাধ্যবাধকতা হিচাপে কোৱা নাই। আমাৰ সমাজ যিয়ে নহওক, ভাগৱতৰ কথাখিনি আমি আলোচনা আগবঢ়াই গৈ থাকোঁতে যদি কোনো সমাজ ব্যৱস্থাৰ বাব আইৰ হৃদয়ত আঘাত কৰে, তেতিয়াহ'লে আপোনাৰভাৱে আমাক ক্ষমা দিব। কাৰণ আমাৰ লক্ষ্য উদ্দেশ্য সমাজক অৱমাননা কৰা নহয়, আমাৰ লক্ষ্য উদ্দেশ্য ব্যক্তিক অন্তৰত আঘাত দিয়া নহয়। আমি মাত্ৰ পদচন্দই কোৱা কথাখিনি আমি আলোচনাৰ মাধ্যমেৰেহে আপোনাৰহঁতৰ চৰণ কমলত অৰ্পণ কৰা হৈছে, তাকো আপোনাৰহঁতৰ আজ্ঞা শিৰোগত কৰি। গতিকে আমাক বৰ্তমান ভাগৱত ধৰ্মৰ লক্ষণ এনেধৰণে সিদ্ধান্ত দিছে, এই ৰামে ঘোৰ কলি যোগে ইহে তৰণ উপায়, নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই, কৈতপৰে নৰতনু তাৰ নাহি থিতি, অদ্যাপিনো পজে কেনে অন্তকক ভীতি, যাই আজিকালি কৰি আয়ুনি নিৰন্তৰে, কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে, ৰামাচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নজানে পামৰ সবে বিষয় বিকলে, পৰম সুহৃদ নিজ
আত্মা মহাহৰি যায় ধুগতি আতিতাংক অনাদৰি। ঈশ্বৰ কৃষ্ণ আছে ক'ত? অকণমান আগত আলোচনা কৰা হৈছিল, ভকতৰ মাজত আছে। আৰু বৰ্তমান পদে সিদ্ধান্ত দিলে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে। সমস্ত ঘতে ঘতে ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে, তাৰমানে নৰে ঈশ্বৰ। প্ৰত্যেকৰে হৃদয়ত ভগৱন্ত আছে। এজনে যদি অন্যজনক গালি পাৰোঁ, তাৰমানে আমি ভগৱন্তকে গালি পাৰিছোঁ। এজনে যদি অন্যজনক অন্যায় কৰিছোঁ, তেতিয়াহ'লে আমি ভগৱন্তক অন্যায় কৰিছোঁ। চিন্তাটো আমাক দিছে যে কৃষ্ণদেৱ যদি পৰম ব্ৰহ্ম হৃদয়তে আছে, আমি দেখা নাপাওঁ কিয়? উদ্ধৱৰ আগত ৰহস্য ভক্তি প্ৰকাশ কৰিছিল ভগৱন্ত পুৰুষে যে শুনাচোন উদ্ধৱ, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। এইটো হ'ল উপদেশটো ভগৱন্ত পুৰুষে উদ্ধৱক দিয়া। এতিয়া আপুনি মই কিয় দৰ্শন নাপাওঁ যদি ভগৱন্তৰ হৃদয়ত আছে বুলি কৈছে? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে, কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্তু হৰি, আতিশয় দূৰসুন্ত তাৰ, দূৰতো বিদূৰ সুন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যিজনে শ্ৰৱণ কীৰ্তন মহাধৰ্ম বুলি আশ্ৰয় কৰি নিজৰ জীৱন আগবঢ়াই নিব বিচাৰিলে, সেইজনে ঈশ্বৰ কৃষ্ণক সততে দৰ্শন পাব। কিন্তু যিসকলে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ আশ্ৰয় কৰি জীৱন অতিবাহিত কৰি আছে, তেওঁলোকে ঈশ্বৰ কৃষ্ণ হৃদয়ত থাকিলেও দৰ্শন নাপায়। ঈশ্বৰ কৃষ্ণ সেই হৃদয়ৰ পৰা আতিশয় দূৰসুন্ত তাৰ অতি আঁতৰলৈ আঁতৰি যাব বিচাৰে। কিমান আঁতৰলৈ? দূৰতো বিদূৰ সুন্ত তাৰ। যিমান দূৰলৈ গ'ল, তাতো ভগৱন্তই চিন্তা কৰে মই আৰু অকণমান দূৰলৈ যাব পাৰোঁ নেকি, এই বুলি চিন্তা কৰে। এতিয়া আমি ভগৱন্তক দেখিম কেনেকৈ? সিদ্ধান্ত দিছে, সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘৰিখন বিনেতাংক নেদেখে কদাপি। সকলো কাঠতে জুই সোমাই আছে, অগ্নি সোমাই আছে, কিন্তু আপুনি মই সেই কাঠডাল ঘৰখন নকৰালৈকে কিন্তু তাত জুই আমি দেখা নাপাওঁ। গাখীৰতে ঘিউ নিহিত হৈ আছে, কিন্তু দামৰি পোৱালিটোৱে নাজানে সি খাই থকা সেই গাখীৰখিনিত যে ঘিউ নিহিত হৈ আছে। কিন্তু সেই ঘিউ গাখীৰৰ পৰা আপুনি মই পাবলৈ যদি চিন্তা কৰোঁ, এটা পদ্ধতিৰ মাধ্যমেৰে আমি যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে সেই গাখীৰৰ পৰা আমি ঘিউ লাভ কৰিব পাৰিম। কুঁহিয়াৰ ডালতে গুড় আৰু চেনি সোমাই আছে, কিন্তু আপুনি মই কুঁহিয়াৰ ডাল চুবাই থাকিলে চেনি খোৱা যেন নালাগে। গুড় খাইছোঁ বুলি ক'লে আমাক পগলা বুলি ক'ব। বোলে কি খাইছা? গুড় খাই আছোঁ। মুখত দেখিছে কুঁহিয়াৰডাল লৈ আছে। কুঁহিয়াৰহে খাইছা তুমি, গুড় কেনেকৈ খাব পাৰিছা? এইটো চিন্তা আপোনাক মোক শাস্ত্ৰই দিছে যে সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘৰিখন বিনেতাংক নেদেখে কদাপি। যি ধৰণে সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, সেই ধৰণে ভগৱন্ত পৰমাত্মা ঈশ্বৰ কৃষ্ণ সকলোৰে ঘতে ঘতে সোমাই আছে। কিন্তু ভকতি নুভৈলে নুহন্ত বিদিত। যেতিয়ালৈকে ভক্তি আশ্ৰয় নকৰিম, তেতিয়ালৈকে ঈশ্বৰ কৃষ্ণদেৱক আপুনি মই উপলব্ধি কৰিব নোৱাৰিম, অনুধাৱন কৰিব নোৱাৰিম, আমি দৰ্শন নাপাম। এই সিদ্ধান্তটো দিলে। আৰু সেইকাৰণে আমাক এটি উপদেশ দিছে যে ঈশ্বৰ কৃষ্ণ যেতিয়া সবাৰো ঘতে ঘতে আছেই,
আমি যে নাজানো কাৰণ আমি বিষয়ত মজগুল হৈ থাকোঁ সেইকাৰণে আমি কৃষ্ণদেৱক দৰ্শন নাপাওঁ পৰম সুহৃদ নিজ আত্মা মহাহৰি পৰম সুহৃদ হ'ল এটি জীৱৰ বাবে পৰমাত্মা ঈশ্বৰ কৃষ্ণ আৰু তেওঁক চিন্তা নকৰি যায় অধোগতি আতি তাংক অনাদৰি হৃদয়ৰ মাজত থকা ঈশ্বৰ কৃষ্ণক চিন্তা নকৰি আমি যদি বেলেগ চিন্তাবিলাক কৰি থাকোঁ তেতিয়াহ'লে আমাৰ অধোগতি নিশ্চিত বুলি সিদ্ধান্ত দিছে আমি সকলোৱে এটা কথা জানো যে পেট্ৰলৰ যিখন গাড়ী ডিজেলৰ যিখন গাড়ী পেট্ৰল চালিত ডিজেল চালিত গাড়ী কেইখনত যদি উলট উভটকৈ তেলবিলাক ভৰাই দিয়া যায় পেট্ৰল চালিত গাড়ীখনত যদি ডিজেল ভৰাওঁ ডিজেল চালিত গাড়ীখনত যদি পেট্ৰল ভৰাই দিওঁ ভাল হৈ থাকিবনে বেছি দিন বেয়া হ'ব বাৰু সোনকালে স্বাভাৱিকতে সোনকালে বেয়া হ'ব এইটো কথা আমি সকলোৱে জানো আৰু জানো কাৰণে 10 লাখ 15 লাখ 20 লাখ টকীয়া আপোনাৰ মোৰ যিখন গাড়ী সেই গাড়ীখন যদি পেট্ৰল চালিত তেতিয়াহ'লে আমি তাত কেতিয়াও ডিজেল নভৰাওঁ গাড়ীখন যদি 20 লাখ টকা হোৱাৰ কাৰণে আপোনাৰ মোৰ অতিব মৰমৰ হয় তেতিয়াহ'লে পিতৃৰ এটি ডাঙৰ অসুখ হোৱাৰ লগে লগে ডাক্তৰে যদি কয় এটা কিডনি বিকল হৈছে এটা কিডনি দিব লাগে আপুনি মই সন্তান হিচাপে নিজৰ দুটা কিডনিৰ ভিতৰত এটা কিডনি পিতৃক দিব বিচাৰো নে নিবিচাৰো কেতিয়াও নিদিও তেতিয়াহ'লে গাড়ীখন 20 লাখ টকাৰ যিমান মূল্যৱান আপোনাৰ মোৰ শৰীৰটো তাতোতকৈ বেছি মূল্যৱান এইটো আমি তেতিয়াই উপলব্ধি কৰিব পাৰোঁ নিজৰ অতিব মৰমৰ সন্তানটো যদি চকু এটা কেনেবাকৈ বেয়া হৈ যায় পিতৃ বা মাতৃ হিচাপে ডাক্তৰৰ ঘৰত গৈ আমি নিজৰ চকু এটা সন্তানক দিওঁনে নিদিওঁ কাৰণ আমাৰ শৰীৰটো পুত্ৰৰ শৰীৰটোতকৈ বেছি মৰমৰ বেছি মূল্যৱান আমি প্ৰত্যেকেই বুজি পাওঁ যদি কোটি টকীয়া বা তাতোতকৈ মূল্যৱান এই শৰীৰটোত ৰাতিপুৱাই বা দিনে ৰাতিয়ে শাস্ত্ৰই নোকোৱা দ্ৰব্যবিলাক ভৰাই থাকোঁ তেতিয়া ভগৱন্তই ইয়াত ভাল পাব নাই থাকি কেতিয়াও নাপায় ডিজেল চালিত গাড়ীখনত পেট্ৰল ভৰালে সোনকালে বেয়া হয় শাস্ত্ৰসন্মতে কোৱা সাত্বিক আহাৰ এই শৰীৰটোত নভৰাই আমি যদি দিনে ৰাতিয়ে তামসিক আৰু ৰাজসিক আহাৰবিলাক ভৰাই থাকোঁ এই কোটি টকাতকৈও বেছি মূল্যৱান শৰীৰটো অতি সোনকালে বেয়া হৈ যাব সেইকাৰণে আমাক শাস্ত্ৰই যি ধৰণে উপদেশ দিছে যে কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ এই শৰীৰটোৰ পৰা জীৱাত্মা কোনদিনা কেতিয়া কেনেকৈ ওলাই যাব আমি কোনো গম নাপাওঁ যি ধৰণে গম নাপাওঁ সেইকাৰণে আমাক সিদ্ধান্ত দিছে কেৱল তোমৰা হওক হে জীৱ ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় কৰি কৰি জীৱনটো আগবঢ়াই নিয়া তেতিয়া ঈশ্বৰ পুৰুষে আমাক কৃপা বৰিষণ কৰিব এনেধৰণে সিদ্ধান্ত দিলে ইয়াৰ পাছত আছে দ্বিতীয় অধ্যায় দুলৰী ভাগৱত ধৰ্ম ভাগৱত ধৰ্মৰ লক্ষণ বৰ্ণনা কৰিছে নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে হে ৰাম কবি নিগদতি শুনিও নৃপতি কহু বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম হুয়া এক মত ঈশ্বৰ কৃষ্ণত অৰ্পিব সবধৰ্ম এই ৰাম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানাহিও হুৱে মহাভাগৱত ধৰ্ম
এৰাম গৰ্ব অহংকাৰতে যিটো জনে আচৰৈ যদি ভকতি তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। কবি নিগদতি শুনিও নৃপতি। কবি নিগদতি মানে কবিয়ে কৈছে, কি বুলি কৈছে? শুনিও নৃপতি, সেই নিমিৰাজন তুমি শুনা। কহো বেদান্তৰ তত্ত্ব, বেদ বেদান্তৰ তত্ত্ব তোমাৰ আগত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ, শুনাচোন। স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত, যিসকল জীৱই স্বাভাৱিকভাৱেই দান হোম মহা তপ জপ তীৰ্থ ব্ৰত আদিবিলাক নিজৰ স্বধৰ্ম বুলি পালন কৰি থাকে, কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষৱ ধৰ্ম। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে লৌকিক আৰু বৈদিক প্ৰত্যেকটো কৰ্মকে একত্ৰাপিত কৰি কেৱল এক দেৱ এক সেৱ একত বিনে নাইকেও ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত অৰ্পণ কৰিব লাগিব। স্বাভাৱিকতে যিসকলে এইবিলাক কৰ্ম কৰি থাকে, নকৰাসকলৰ কথা বৰ্তমান নাই কোৱা, যিসকলে এইবিলাক কৰ্ম কৰি আছে সেইসকলে এই সকলোখিনি কৃষ্ণদেৱৰ নামত অৰ্পণ কৰিব লাগিব। কেনেকৈ? কায় বাক্য মন চিত আৰু সুদৃঢ় বিশ্বাসে। যদি ইয়াত এটাও ইফাল সিফাল হৈ যায়, হিতে কিন্তু বিপৰীত হৈ যাব। সেইকাৰণে বৰ্তমান কবি নামৰ সিদ্ধজনে নেমি ৰজাৰ আগত সৰ্বপ্ৰথম সিদ্ধান্তটো দিছে। দ্বিতীয়তে সিদ্ধান্ত দিছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানা হিউ হুৱে মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম আৰু নৈমিত্তিক কৰ্ম, যি জাতিৰ যি ধৰ্ম কৰ্ম শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, আশ্ৰমৰ যি কৰ্ম সমস্তখিনি কৃষ্ণদেৱত যদি অৰ্পণ কৰি দিব পৰা যায়, তেতিয়াহ'লে এয়া সকলো মহাভাগৱত ধৰ্ম হৈ যাব। কিন্তু আমি পাৰোঁ নে নোৱাৰোঁ, কৰিছোঁ নে নাই কৰা, এতিয়া সেইটো আপোনাৰ মোৰ চিন্তা। গৰ্ব অহংকাৰ তেজি যিটোজনে আচৰৈ যদি ভকতি, ওপৰত কৈ অহা কৰ্মখিনি নকৰাকৈ যিসকল ব্যক্তিয়ে গৰ্ব অহংকাৰ ত্যাগ কৰি যিজনে কেৱল ভক্তি আশ্ৰয় কৰি থাকে, তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। এতিয়া উজু কোনটো, সহজ কোনটো, মসৃণ কোনটো? যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান, এইবিলাক কৰিবলৈ যিমান ধন টকা পইচা সময় প্ৰয়োজন হয়, সেই সকলোখিনিৰ বিপৰীতে যদি ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। হেৰা জীৱ, তুমি ৰাম বুলি কোৱা, তুমি কৃষ্ণ বুলি কোৱা, হৃদয়ত ৰূপটো ধাৰণ কৰা, তুমি মুকুতি লাভ কৰিবা। এতিয়া আশ্ৰয় কোনটো কৰিম? য'ত গুৰুজনাই কৈছে 5 পইচাও খৰচ নহয়। আপুনি মই খোজকাঢ়ি গৈ থাকোঁতে গুণগুণাই কৃষ্ণ বিষ্ণু হৰি ৰাম কৈ কৈ গৈ আছোঁ, ইফালৰ পৰা গাড়ী এখন আহি খুন্দা মাৰি আপোনাক মোক মাৰি থৈ গ'ল। শাস্ত্ৰই কৈছে কৃষ্ণ নাম আশ্ৰয় কৰিছিলোঁ, সেইকাৰণে সেই জীৱ তোমাৰ কল্যাণ হ'ব। 5 পইচাও খৰচ নহ'ল, আপুনি মই গৈ আছিলোঁ খোজকাঢ়ি, কৃষ্ণ বুলি কৈহে আছিলোঁ মাত্ৰ, কিন্তু তেতিয়াই আপোনাৰ মোৰ এই সংসাৰৰ পৰা যাব লগা হ'ল। শাস্ত্ৰই কৈছে সেইজনৰ প্ৰতি ভগৱন্ত পুৰুষৰ কৃপা বৰিখন হ'ব। সিদ্ধান্ত এনেধৰণেই দিলে, তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। প্ৰমাণ দামোদৰ বিপ্ৰ ইমানেই দুখীয়া আছিল, যিজনে এসাঁজ যদি কেনেবাকৈ খায়
7 দিনৰ 6 দিনমান খাবলৈ নোপোৱাকৈ তেওঁ জীৱন অতিবাহিত কৰিব লাগে। নিজৰ শৰীৰত লজ্জা নিবাৰণৰ বাবে যি এডোখৰ কানি কাপোৰ আছে সেই দুখৰকে প্ৰত্যেক দিনাই তিয়াবও লাগে, সেই দুখৰকে আকৌ পিন্ধিবও লাগে। তিয়াই হলাবৰ বাবে দ্বিতীয় দুখৰ কাপোৰ নাই, সেই দুখৰকে গাত পিন্ধি স্নান কৰিব আৰু সেই দুখৰ কাপোৰ নিজৰ গাতেই শুকাই যাব লাগিব। ইমানেই দুখীয়া দামোদৰ বিপ্ৰ। আৰু তেৰাই পত্নী সুশীলাৰ আজ্ঞা শিৰোগত কৰি শৈশৱৰ বন্ধু দ্বাৰকাধিপতি জগতৰ ঈশ্বৰ কৃষ্ণদেৱৰ ওচৰলৈ গৈছিল। বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, এৰাম ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন। ও স্বামী অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন। প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব হৰিত ভকতি। গতিকে পুৰুষ হিচাপে দামোদৰ বিপ্ৰ, প্ৰকৃতি হিচাপে তেওঁ সহধৰ্মিনীয়ে উপদেশ প্ৰদান কৰিছে, তুমি যোৱা, তোমাৰ শৈশৱৰ বন্ধু যদুপতি কৃষ্ণ দ্বাৰকাতে আছে। আৰু দ্বাৰকাও দেখোন আমাৰ ইয়াৰ পৰা বৰ বেছি এটা দূৰত নহয়, যোৱাচোন, কিজানিবা তেওঁ আমাক কৃপা কৰেই। এই বুলি যেতিয়া উপদেশ প্ৰদান কৰিলে, মনত পেলাই দিলে, তৎক্ষণাৎ দামোদৰ বিপ্ৰই কৈছে যে হে মোৰ প্ৰিয়তমা পত্নী, মইনো সুদাহাতে কেনেকৈ যাম? ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলে বাণী, সুদাহাতে কি মতে চলিব, সুদাহাতে কি মতে চলিব, দিয়া মোক চাউল চিৰা অৰ্পণ কৰিব গয়া, দ্বাৰকাৰ সখা যদুপতি, ও প্ৰিয়ে দ্বাৰকাৰ কৃষ্ণ যদুপতি। ইমান সুন্দৰভাৱে পতি পত্নীৰ মাজত কথোপকথন। আৰু তেতিয়াই পত্নী সুশীলাই স্বামীৰ কথাটো বুজি লৈ যিখন গাঁৱত বসবাস কৰি ভিক্ষা মাগি মাগি নিজৰ জীৱন অতিবাহিত কৰি আছে, সেইখন গাঁৱৰে দাঁতি কাষৰীয়া দুই এঘৰলৈ গৈ প্ৰকাশ কৰিছে যে মোৰ স্বামী শৈশৱৰ বন্ধু দ্বাৰকাৰ যদুপতি কৃষ্ণ, তোমালোকে জানা নাই? বোলে আমিও শুনিছোঁহে। অ' মোৰ স্বামীয়ে কালিলৈ যদুপতি কৃষ্ণক দৰ্শন কৰিবলৈ যাব, কিন্তু নিবলৈ যে একো নাই। তুমৰাহঁবৰ ওচৰত যদি কিবা আছে, চাউল চিৰা এমুঠি মোক যদি দিয়া, তেতিয়াহ'লে তুমৰাহঁবৰ প্ৰতিও কৃপা কৰিবৰ বাবে মই মোৰ স্বামীক কৈ পঠাম যদুপতি কৃষ্ণৰ ওচৰত ক'বৰ বাবে। এই আশা কৰি সেই সকলো দুই এমুঠিকৈ দামোদৰৰ পত্নীক দিলে। দিয়াৰ লগে লগে তেওঁ এখনি মলিয়ন কাপোৰত সেই টোপোলাটো বান্ধি দামোদৰক দিলে, আৰু তাকে লৈ দামোদৰ ৰংগমনে দ্বাৰকা অভিমুখে যাত্ৰা কৰিলে। আৰু ঈশ্বৰ কৃষ্ণদেৱে সেই 4 মুঠি চাউলৰ 3 মুঠি গ্ৰহণ কৰিলে। 3 মুঠি গ্ৰহণ কৰাৰ পাছত তেওঁৰ সমস্ত বৈকুণ্ঠৰ সম্পত্তি দামোদৰক প্ৰদান কৰিছে। আপোনাৰ মোৰ নিচিনাকৈ গুৱাপান অৰিহণা আগবঢ়াওঁতে 51 টকা 100 টকা দিবই লাগিব বাধ্য নাই কৰা ভগৱন্তই। আপুনি মই দিয়া গুৰুঘৰীয়া গুৱাপান ভাগত 21 টকা 51 টকা 100 টকা শৰাইত কোনে কি দিয়া এইবোৰ দাবী ধমকি শাস্ত্ৰই আমাক নাই দিয়া। বিপ্ৰ দামোদৰ ঘূৰি আহিছে, নিজৰ ঘৰখন চিনি পোৱা নাই, নিজৰ গাঁওখন চিনি পোৱা নাই, আনহে নালাগে নিজৰ পত্নীকো বিপ্ৰ দামোদৰে চিনি নোপোৱা হৈ গ'ল। দিছিল কি ভগৱন্তৰ চৰণত কেৱল
তিনি মুঠি চাউল তাত শ্ৰদ্ধা নিহিত হৈ আছে তাত ভক্তি নিহিত হৈ আছে সেইকাৰণে শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে অৰ্পণ কৰা ভগৱন্তৰ চৰণত সেই দ্ৰব্যতেই ভগৱন্ত সন্তুষ্ট হয় আৰু জীৱক বৈকুণ্ঠৰ যত সম্পত্তি প্ৰদান কৰি দিয়ে বুলি সিদ্ধান্ত দিছে এই ৰামে যদি বোলা ৰাজা বৈজ্ঞানীৰ ভয় জ্ঞানে সে কৰে অন্তৰ কি কৰৈ ভকতি হেন সংকামতি তেজিও শুনা উত্তৰ ৰামে ঈশ্বৰ বিমুখ হুৱে যিটো নৰ ধৰে বিষ্ণু মায়া তাংক এহি দেহ মূৰ বোলে অজ্ঞানত পাহৰে নিজ আত্মাক